দিৱালীৰ পোহৰে যেন আপোনালোক সকলোৰে জীৱন উজ্বলাই ৰাখক। আৰু ইয়াৰ ৰংগলী উলিয়াই ল'লোঁ ৰংগলী আঁকো বুলি ভিডিঅ' কৰিবলৈ বুলি বাৰু অকণমান সজাই পৰাই লৈছোঁ, এনেহ'লে এনেকৈ নাৰাখোঁ। আৰু এয়া চাওকচোন ফাইনেল লুকছটো যেন জানে কিবা কৰি অকণমান ৰংগলী এটা বনালোঁ আৰু আচলতে মই নাজানো ভালকৈ আঁকিবলৈ, তথাপিও মনে নামানে আঁকি যিহেতু ভাল পাওঁ, যেনেকৈ হ'লেও তেনেকৈ আঁকোৱেই। আৰু মই মানে ঠেকা কাম চলোৱা মানুহ আৰু তথাপিও আঁকিছোঁ আৰু যি নহওক আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ। থেংক ইউ। আৰু দেখাই গৈছোঁ প্ৰিপেৰেশ্যন একচুৱেলি আমাৰ কলগছ পুতাই নাই, পুতিবহে এতিয়াতো মই সেইবিলাকো অকণমান চাওঁগৈ। সাজি কাচি এবাৰ মিৰৰখনত চেলফি নুঠিলে কেনেকৈ হ'ব, নহয়নে বাৰু? একচুৱেলি গাইজ বহুত ভালকৈ কিবা পিন্ধি পেলাই দেৱালীৰ ফটো বা এনেকৈ উঠিব মন আছিলে, কিন্তু একচুৱেলি মই পাৰা নাই, মোৰ গাটো ভাল নহয়। দিনটো ঠিকে থাকোঁ, ইভিনিং হ'লে জ্বৰ আহি যায় আৰু ঠাণ্ডাও পৰিছে, গতিকে নাই ফুল চোলা পিন্ধি ল'লোঁ, এনেকৈয়ে জ্বলাম চাগে আৰু যি নহওক ন, গা বেমাৰ যেতিয়া আৰু বেলেগটো উপায় নাই। আৰু এয়া সন্ধিয়ালৈ ৰংগলীত চাকি জ্বলালোঁ। এসময়ত দাপৰ যুগত বৰাহীৰূপী বিষ্ণু আৰু বসুমতীৰ পুত্ৰ নৰকাসুৰে স্বৰ্গৰ লোক আক্ৰমণ কৰাৰ পিছত কোনো অসুৰকে পৰাস্ত কৰিব নোৱাৰা হোৱাত দেৱৰাজ ইন্দ্ৰ শ্ৰীকৃষ্ণক শৰণাপন্ন হৈছিল। ভকত বহবল ভগৱন্তই ভকতৰ দুখ সহিব নোৱাৰি নৰকাসুৰক বধ কৰিছিল। অসুৰ বধ হোৱাত তিনিও লোকতে চাকি জ্বলাই আনন্দ উৎসৱ পালন কৰা হৈছিল। আৰু ৰাজ লংকাধিপতি ৰাৱণক বধ কৰি অযোধ্যালৈ উভতি অহাৰ পিছত অযোধ্যাৰ প্ৰজাসকলে পদূলিয়ে পদূলিয়ে চাকি জ্বলাই আনন্দ উৎসৱ পালন কৰি ৰামচন্দ্ৰক আদৰণি জনাইছিল। আৰু তেতিয়াৰ পৰাই এই প্ৰবাদ মতে দেৱালী উৎসৱ পালন কৰা হয়। বাৰু যিয়েই নহওক, দেৱালীয়ে আসুৰিক শক্তি নাশ কৰি জগতৰ মাজত শান্তি পেলায়। এয়া মামাৰ ছোৱালীজনী আহিলে দুইজনীয়ে কিনো কৰিম, মই যিহেতু বম নফুটাওঁ, দুইজনী ফুলজাৰিকে অকণমান জ্বলালোঁ। লগতে গোসানী আৰু মাহ ফূৰ্তি চাওকচোন তাহাঁতৰ। অকণমান কেপচাৰ কৰি ৰাখিলোঁ, ভাল লাগে নহয়নে এনেকুৱা সৰু সৰু মমেণ্টবোৰ ক্লিক কৰি ৰাখিব পাৰিলে। আৰু এয়া মই আহি পেলাই আকৌ নিজে আঁকা ৰংগলীখিনিত আকৌ এনেই এবাৰ ভিডিঅ' কৰি চালোঁ। আৰু এয়া মোৰ এটা শ্ল'মো লগাই দিছোঁ, আপোনালোকে চাই ভাল পালে বুলি আশা কৰিলোঁ। পুনৰবাৰ আপোনালোক সকলোকে দীপান্বিতাৰ অলেখ অযুত শুভকামনা। আপোনালোক সকলোৰে জীৱন দীপান্বিতাৰ দৰে উজ্বলি থাকক। ধন্যবাদ।